এয়া আজি দুপৰীয়া সাজৰ কাৰণে বনাব লৈছোঁ দাংবডি ভাজি। তেল গৰম হৈছে আৰু ইয়াতে অকণমান দি দিম জিৰা, গোটা জিৰা অকণমান দি দিছোঁ তেলত। যিহে গৰম হৈছে, পিঁয়াজ আৰু বা বেলেগ কিবা দিলে লগে লগেতো বেয়াই হৈ যাব আৰু। এয়া ভাজি লৈছোঁ। ৱেলকাম টু মাই পল্লৱী পাৰশ্ৰী ব্লগ। মই পল্লৱীয়ে নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে বাৰু মোৰ ভিডিঅ'বোৰ চাইছেনে? আশা কৰোঁ সকলোৱে চাইছে আৰু সকলোৱে বহুত বহুত মৰম দিব বুলি আশা কৰিছোঁ মই। আৰু যিসকল নতুন ভিউৱাৰ্ছ হয় মোৰ চেনেলত, তেওঁলোকে যাতে মোক ছাবস্ক্ৰাইব কৰি থৈ যায় আৰু বেল আইকনটো দবাই থৈ যায়, যাতে নতুন ভিডিঅ'বোৰ আপোনালোকে নটিফিকেশ্যন পাই থাকে, হয়নে? এয়া আজি মই বনাম ছোৱালীৰ কাৰণে আলু ৰুকি লৈছোঁ মই পিহনাত, আৰু তাই খাই ভাল পায়, সেইকাৰণে আজি অকণমান ভাতৰ লগত বনাই দিছোঁ। সদায় অকণমান কিবা এটা নহয় কিবা এটা তাই ভাল লগা বস্তু থাকিলে খাবলৈ মন কৰে, সেইকাৰণে সেইটো ভাবি বনাওঁ, অকণমান ৰেডি কৰোঁ তেনেধৰণে। আপোনালোকৰবোৰ তেনেকুৱা হয়নে? কেঁচুৱাই নাখালে মনটো ভাল নালাগে ন? মাকবোৰৰ মনটো ইছৰাম খোৱা নাইকিয়া এনেকুৱা এটা লাগি থাকে মনটো, সেইকাৰণে তাই ভাল পায় মানে ৰুকি লোৱা আলুৰ ভাজি, অকণমান ভুজিয়া টাইপ বনি যায়, সেইটো কাৰণে এনেকৈ বনাই দিওঁ তাইক মই। আৰু এয়া ভাজিব লৈছোঁ, হালধি ৰুকি ল'লোঁ, ভালকৈ ধুই ল'লোঁ আৰু হালধি অকণমান দি লৈছোঁ, ইয়াত অকণমান চুজি দি দিছোঁ, নিদিলেও হয়, অকণমান চুজি দি লৈছোঁ আৰু নিমখ দি কিনি সানি ল'ম। এতিয়াখিনি ভালকৈ সানি লৈ কিনি তাৰপিছত তেলত দি দিম আৰু ফ্ৰাই কৰিব। খুব সোনকালে হৈ যায়, বেছি দেৰিও নালাগে, পটককৈ হৈ যায়। তেলটো গৰম মানে বেছি তেল হ'লে বহুত ভাল হয়। কেৰাহীখন একদম মানে এবাৰতে দিলে যেনেকৈ চিৰা ভাজা যায় তেনেকুৱা নিচিনা হয়, বস্তুটো পাতলা হৈ যায় ন ৰুকি দিলত। ইয়াত দেখিছেনে কিমান পাতলা হৈছে? খাবলৈ বিৰাট ভাল হয় কিন্তু ভালকৈ, কাৰণ নিমখটো দিয়াৰ পিছত পানী ওলায়, পানীটো আকৌ ভালকৈ চেপি ল'লে ভাল হয়। পানীটো থাকিলে অকণমান লেঠা লেঠা লাগি যায় ন, সেইটো কাৰণে পানীটো নথকাকৈ কৰিলে খুব ধুনীয়াকৈ ভাজ খাই যায়। এনেও ভাজি যায় ইমান পাতলা হয় যিহেতু, আৰু তেতিয়া মানে এডাল মানে লাগি লাগি নধৰে আৰু। মই এতিয়া লৰালৰিকৈ বনাইছোঁ, থ'বলৈ সময় নাই। নিমখ দি অকণমান থৈ দিলে চেপি দিয়াৰ পিছত তেতিয়া পানীটো ওলোৱাই গ'লে মানে ভাল হয়, কিন্তু মোৰ এতিয়া সময় নাইকিয়া বহুত, সেইকাৰণে মই পটাপট কৰিছোঁ আৰু। যিহেতু ছোৱালী আনিব যাব আছে স্কুলৰ পৰা, আৰু স্কুলৰ পৰা অনাৰ আগত ভাতটো ৰেডি কৰি থৈ গ'লেহে মানে ছোৱালীক অহাৰ পিছত খাব দিব পাৰিম, হয় নাই? এয়া দিছোঁ চাওক। এয়া খুব সোনকালে হৈ যায়। এয়া দেখিছেনে, এনেকৈ চেপি চেপি মই পানীটো উলিয়াই দিছোঁ। তেনেকৈ পানীটো উলিয়াই দিলে খুব ভাল হয় ফ্ৰাইটো, মানে এটা এটা হ'লে দেখিছে মোৰ আৰু বেছি গোটা গোটা দেখিছে এটা এটা এৰিছে।
আজি মই মচুৰ দালিত কোমোৰা দি বনাইছিলোঁ। আপোনালোকে খাই ভাল পায়নে এনেকৈ মচুৰ দালিত কোমোৰা? আজি মই তেনেকৈ বনাইছিলোঁ আৰু এই তেল গৰম হৈ গ'ল। মই বইল কৰি ল'লোঁ দালি আৰু কোমোৰাটো। কোমোৰাখিনি মানে এতিয়া মই তেল মাৰিম এতিয়া। এয়া অকণমান পাঁচফোৰণ দি দিছোঁ। এয়া পাঁচফোৰণ দি দিছোঁ আৰু লগতে অকণমান হালধি দি দিম এতিয়া। এয়া হালধি আৰু তাৰপিছতে হৈ গ'ল দালি মোৰ। তেল মৰা মানে আৰু উতল আহিলেই দালি ৰেডি হৈ যায়। এয়া কাৰ কাৰ প্ৰিয় এনেকুৱা বাৰু দালি মানে কোমোৰা দি? বহুতে কিন্তু বেয়া পায় দেই, দালিত কিবা দি খাই বহুতে বেয়া পায়। কিন্তু আমাৰ ঘৰত চলে। কোমোৰা, জাতিলাও, অমিতা এনেকুৱাবোৰ বস্তু দি খাবলৈ পালে দালিকণ সোৱাদ হয় আৰু। কিন্তু বহুতেই বেয়া পায় আৰু বকোও বহুতে ভালো পায়, অকল খালি দালি খাবলৈ ভাল নাপায়। আমাৰ ঘৰতো মাজে মাজে এনেকৈ বনোৱা যায়। সোৱাদ অনুসৰি অকণমান নিমখ দি দিছোঁ। যিহেতু দালিত মই বইল কৰোঁতে দিয়া নাই নিমখ, এতিয়া নিমখ অকণমান দি দিলোঁ। এতিয়া উতল আহিব আৰু দালি ৰেডি। এয়া আজি মোৰ দুপৰীয়াৰ কাহি। চিকেন বনাইছিলোঁ, কিন্তু দেখাবলৈ সময় নহ'লগৈ আৰু কাঁহীতে দেখাইছোঁ আৰু। সদায়তো দেখাই থাকোঁ ন। আজি এয়া চিকেন, দালি, দাংবডি ভাজি, নেমু টেঙা, জলকীয়া, তিয়ঁহ, আলু ভাজি। এয়াই আজিলৈ আহোঁ দেই।